আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ লেসন 2 যোগমিয়া শৰাইঘাট নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্ট লৈকে চাই থাকিবা। তো এতিয়া আমি আলোচনা কৰিম পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে নিজে নিজে ঘৰতে এবাৰ পঢ়ি ল'বা। তাৰ পিছত 2 নম্বৰত কি কৈছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটোত কি কৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। তো ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে এই সামৰিক লিখা তথাপিও হৈ যাব। আৰু যদি তোমালোকে যদি বিচৰা যে মই অসমীয়া 100ৰ ভিতৰত 100 বা 95 পাব বিচাৰো তেনেহলে তোমালোকে কি কৰিবা উত্তৰটো অলপ সজাই কিনে লিখিবা কি অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে চুটি আৰু সহজ ভাষাত আনিছো যাতে তোমালোকৰ মুখস্থ কৰাত আৰু পঢ়াত সুবিধা হয়। তো তোমালোকে ভিডিঅটো এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ চাই আছা এটা কমেন্ট কৰি জনাবা। তাৰ পিছত কোৱেশ্চন খত কি কৈছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি। তো উত্তৰত তোমালোকে লিখিবা বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক অৰ্থনৈতিক আৰু ঐতিহ্যক। তাৰ পিছত কোৱেশ্চন গত কি কৈছে ৰামসিংহ কোন আছিল। তো উত্তৰত তোমালোকে লিখিবা ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। ই ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে তেওঁ কিয় অসমলৈ আহিছিল। তো উত্তৰত তোমালোকে লিখিবা কি ইয়াত তেওঁ বুলি কাক কৈছে ৰামসিংহক কৈছে। তো উত্তৰত লিখিবা অসম আক্ৰমণ কৰি মোগলৰ দখল লৈ আনিবৰ বাবে অসমলৈ আহিছিল। ৰামসিংহ কাৰ আছিল ৰামসিংহ আছিল মোগল সকলৰ সেনাপতি বা ৰাজপুতানৰ ৰজা আছিল। আৰু এই ৰামসিংহ কিয় অসমলৈ আহিছিল তো তোমালোকে উত্তৰ লিখিবা অসম আক্ৰমণ কৰি মোগলৰ দখল লৈ আনিবৰ বাবে ৰামসিংহ অসমলৈ আহিছিল। ৰামসিংহ মোগলৰ হতুৱাই ৰণ কৰিছিল মোগলৰ কাৰণে ৰণ কৰিছিল। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল। তো উত্তৰত তোমালোকে লিখিবা শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। তো তোমালোকে জানা শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। তাৰ পিছত প্ৰথম 6 নম্বৰ কোৱেশ্চনত কি কৈছে লাচিতৰ অধীনত কিমান সৈন্য আছিল। তো উত্তৰত লিখিবা লাচিতৰ অধীনত 1 লক্ষাধিক সেনা আছিল। কি 1 লাখ 1 লাখ সেনা আছিল। তাৰ পিছত দ্বিতীয় চত কি কৈছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি। তো উত্তৰত তোমালোকে লিখিবা মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হ'ল কোৱামৃদ্ধা হাজৰিকা। তাৰ পিছত নেক্সট কোৱেশ্চনত কি কৈছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দয়াত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল। উত্তৰত লিখিবা মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায় কি বুজাবলৈ গৈছিল। তো উত্তৰত তোমালোকে লিখিবা ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ বিচাৰিছিল। কি বিচাৰিছিল ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগলৰ সৈন্যৰ বিশাল সংখ্যক মানে মোগলৰ যে বহুত সৈন্য আছিল সেই কথাটোকে বুজাব বিচাৰিছিল। তাৰ পিছত নেক্সট কোৱেশ্চনত কি কৈছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহক কি পঠিয়াইছিল। তো উত্তৰত তোমালোকে লিখিবা লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। তাৰ পিছত 3 নম্বৰত কি কৈছে পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তো ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে নিজে নিজে কৰিবা। তোমালোকৰ ঘৰত যদি অভিধান আছে তো তোমালোকে পাঠটোত যিবিলাক তোমালোকে শব্দ বুজি নোপোৱা এই শব্দবোৰ তোমালোকৰ ডিকচনাৰী চাই চাই তোমালোকে এবাৰ পঢ়ি ল'বা।
তাৰপিছত 4 নম্বৰত কি কৈছে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা তো ইয়াৰ কত কি কৈছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি কথাৰ যুদ্ধৰে চলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে লাচিতৰ তেতিয়া ভীষণ জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছ তাতে মোৰ শৰ্ত থবা নাইবা মোক বঙালে ধৰি লৈ যাওক তেওঁলোকক সুখেৰে ঘৰলৈ উভতি যোৱা কি তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হল তাৰপিছত খত কি কৈছে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল তো উত্তৰত তোমালোকে লিখিবা অসম এৰি যোৱাৰ সময়ত ৰামসিংহই কৈ গল ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা অকল এজন মানুহে সকলো সৈন্য চলাই ই কি আচৰিত মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ তাৰপিছত কোৱেশ্চন গত কি কৈছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল তো উত্তৰত তোমালোকে লিখিবা কি কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোন প্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যুদ্ধৰ কামত পাছ হৈকিলেই মই এই হেংদাঙেৰে তাক দুটুকুৰা কৰি কাটিম পাছতহে স্বৰ্গদেৱক জনাম অসমৰ নিয়ম মতে স্বৰ্গদেৱে মানুহক কটাব আজ্ঞা দিব পাৰিছিল লাচিতৰ এই প্ৰচণ্ড সংলাপৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবলৈ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব বৰফুকনৰ কথা নজৰিলে আমাৰ হ'ব আমাৰ পৰাজয় হোৱাটো নিশ্চয় তাৰপিছত ঘৰত কি কৈছে বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল উত্তৰত তোমালোকে লিখিবা মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোম সেনাপতি লাচিত বৰফুকনলৈ এটপলা আফুগুটি পঠিয়াই দিছিল তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তেওঁলোকে আফুগুটি পঠিয়াইছিল যি অৰ্থাৎ পিহিহে পানী হৈ যাব কিন্তু আমাৰ সৈন্যৰ সংখ্যা সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান অৰ্থাৎ সহজেই গুৰি কৰিব নোৱাৰি এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল তাৰপিছত 5 নম্বৰত কি কৈছে বহলাই লিখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটোত কি কৈছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা তো কি কৈছে যুদ্ধত জয়ী হ'বলৈ যি যুদ্ধ কৰিবলৈ সুজলি লাগে ইয়াৰ বাহিৰেও কিহৰ প্ৰয়োজন হয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি অকল যুদ্ধ সামগ্ৰীৰ যুদ্ধ জয় কৰিব নোৱাৰি অকল কি তোমালোকৰ লগত বন্দুক হাতিয়াৰ তৰোৱাল থাকিলে যে যুদ্ধ জয় কৰিব পাৰা এটো নহয় ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিক বৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্তাবল অথচ নিশ্চিত অভিলাষ তাৰপিছত কোৱেশ্চন খত কি কৈছে সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা তো উত্তৰত তোমালোকে লিখিবা শৰাইঘাটীয়া সেনাপতি এজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে চাৰিওফালে মোগলৰ নাৱৰ মাজতেই কোৱামৃদ্ধা নাও হাজৰিকাই ক'লে মই নাচিম ঢোল মৃদংগ খচুৰি নাই তেওঁলোকেই
চাপৰি মাৰা, নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাও বৈচাক টিপ দিলেই নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টৱালৈ নাচনৰ চেও দেখি বাঙালৰ সৈন্য মজগুল হল। এই চেগতে কোৱাৰ নাওখন সাউত কৰে আঁতৰি গল। মোগলেই বৈঠা মাৰি নাও ফিৰাই তেওঁক খেদিবলৈ যোজা কৰোঁতেই অসমীয়াও নাও নিজৰ ঠাই পালেগৈ। তাৰপিছত গত কি কৈছে, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰত তোমালোকে লিখিবা, শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয়ৰ ভুকুতে পকা কলনা আছিল। ইয়াৰ মূলত আছিল সুনিশ্চিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলী ৰূপী এইটো হ'ব ৰূপী বিচক্ষণৰ এইটো পেট কৰি হ'ব বিচক্ষণৰ এইটো পেট কৰি হ'ব গুৰিয়েই চিপায়েই ঠালেই ভেঙুলিয়ে উৎপাদন। তাৰপিছত 6 নম্বৰত কি কৈছে, প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। তো ইয়াৰ কত কি কৈছে, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত। তো উত্তৰত তোমালোকে লিখিবা, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। ফিৰিংগতিৰ পৰা এইটো হ'ব পেটকৰ মগুৰ দাহ হ'ব পাৰে। ফেটা সাপ বা এইটো ফেটি সাপ হ'ব। 6 আঙুলীয়া গুটিয়া সাপ উভয়ে প্ৰাণ নাশ কৰিব পাৰে। প্ৰলোভন স্বৰ্গ ঐব্যৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ নিমক ৰামসিংহই ৰাজপুতানৰ এইটো পেট কৰা হ'ব ৰাজপুতানৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ এইটো হ'ব ৰামসিংহই সেইটো কৰিছিল। তাৰপিছত খত কি কৈছে, বীৰৰ ভিতৰত পুখুৰীয়া সিহঁতেও 8টা 10টা মানুহক ছিঙিয়েই বিন্ধে। তো ইয়াৰ উত্তৰ তোমালোকে ইয়াৰ পৰা লিখিব পাৰা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্তে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনেই 10,000 অসমীয়াই সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ 1জন সৈন্যক 1টা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী অতুন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰত পুখুৰী চিচাটো 8টা 10টা মানুহৰ শিঙিয়েই বিন্ধে। এইখন যুদ্ধহে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ কৰা সম্পাদন এই দুয়োৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। তাৰপিছত গত কি কৈছে, সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এতিয়া লাচিতৰ দিনত শৰাইঘাট নাই, কিন্তু এনে এখন হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে।
বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়াৰ জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। আৰু এক চিৰণিৰ সমস্যাৰ সমাধান হ'লে আন চিৰণিৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টানাটানি হ'ব। তাৰপিছত ঘৰত কি কৈছে, আফুগুটি পঠিয়াইছা পথাত পিহি পানী হ'ব। আফুগুটি পঠিয়াইছা পথাত পিহি পানী হ'ব। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহক এচুঙা বালি পঠিয়াই দি কৈছিল যে তোমালোকৰ আফুগুটি পঠিয়াইছা যি পতাত পিহি পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান। তাৰপিছত কি কৈছে, এই সমস্যাবোৰ ভাল ৰূপেই সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টানাটানি হ'ব। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তিৰ দমন আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্য সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। আৰু এক চিৰণিৰ সমস্যা সমাধান হ'লে আন চিৰণিৰ সমস্যা মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টানাটানি হ'ব। লাচিত বৰফুকনে মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলৰ যি মনোবৃত্তি আৰু একাগ্ৰতা দেশপ্ৰেমৰ এই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰতা দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ততে আৱশ্যক। এতিয়া আমি আলোচনা কৰিম ব্যাকৰণ অৰ্থাৎ গ্ৰামাৰ বিলাক। তো ইয়াৰ 7 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। তো ইয়াত কি কৈছে, কিয় মূৰ্ধন্য হৈছে আৰু কিয় মূৰ্ধন্য নহ'ল। ইয়াত কি দিছে, পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰাণী, নৰাণী, ফেৰেংগনি আৰু ৰামায়ণ। তো ৰি আৰু মূৰ্ধন্যৰ পাছত থকা দন্তন্যবোৰ মূৰ্ধন্য হয়। কি কৈছে, ৰি আৰু মূৰ্ধন্যৰ পাছত থকা দন্তন্যবোৰ মূৰ্ধন্য হয়। আনহাতে ৰি আৰু মূৰ্ধন্য আৰু দন্তন্যৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক বা প বৰ্গৰ কোনো বৰ্ণ বা মূৰ্ধন্য হ থাকিলে দন্তন্য মূৰ্ধন্য হয়। এই নট্যবিধিৰ নিয়ম অনুসৰি পৰিণাম, পৰিমাণ, প্ৰণাম, বিশ্লেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ দন্তন্য মূৰ্ধন্য হৈছে। উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয়া শব্দতেহে খাটে। ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয়া শব্দৰ কাৰণে এই নিয়মত পূৰ কৰা হৈছে, কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰাণী আৰু ফেৰেংগনি এই শব্দকেইটাৰ মূৰ্ধন্য দন্তন্য নহ'ল। তাৰপিছত 8 নম্বৰত কি কৈছে, তলৰ শব্দবোৰৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি হ'ব লিখা। সন্ধি ভাঙি কি সন্ধি হ'ব তোমালোকক লিখিব কৈছে, কি এইবিলাক তোমালোকে এইবিলাক সন্ধি ভাঙিব দিছে। তো তোমালোকে এনেদৰে লিখিবা, পৰীক্ষা, পৰিযোগ ইক্ষা, এইটো কি স্বৰসন্ধি। তাৰপিছত দৈনিক, দিন যোগ ইক, এইটো হৈছে ব্যঞ্জন সন্ধি। নৰেন্দ্ৰ, নৰযোগ ইন্দ্ৰ, এইটো স্বৰসন্ধি। উল্লেখ, উদ্যোগ লেখ, এইটো হৈছে ব্যঞ্জন সন্ধি। তো এইবিলাক তোমালোকে নিজে নিজে কৰিবা। এইবিলাক মই গোটেইখিনি গাই দিলে তোমালোকৰ ভিডিঅ'টো দীঘল হ'ব আৰু তোমালোকে মনটো অলপ বিচলিত হ'ব। তো তোমালোকে কি কৰিবা, তোমালোকৰ বহীত এইবিলাক নিজে নিজে লিখি ল'বা আৰু তোমালোকে মুখস্থ বা বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ মনত থাকিব। এইবিলাক তোমালোকে নিজে নিজে চাই ল'বা। তাৰপিছত 9 নম্বৰত কি কৈছে, তলত দিয়া বিশেষ্য পদবোৰ বিশেষণ ৰূপত পাঠত আছে বিচাৰি উলিওৱা। তো এইফালে আছে বিশেষ্য আৰু এইফালে আছে বিশেষণ। যোগ, যোগমীয়া, অসম, অসমীয়া, তাৰপিছত মাতাল, মাতালামী, যোগান, যোগানীয়া, শৰাইঘাট, শৰাইঘাটীয়া, ইতিহাস, ঐতিহাসিক,
সমৰ সামৰিক, অৰ্থনৈতিক, ৰাজনীতি ৰাজনৈতিক, সমাজ সামাজিক। তাৰপিছত কত কি কৈছে বিশেষৰ পৰা বিশেষণলৈ, ঠিক তেনেদৰে গাঁও গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ঘৰ ঘৰুৱা, ৰণ ৰণুৱা, বন বননি, খকুৱা, পাম পামুৱা। তাৰপিছত খত কি কৈছে বিশেষণৰ পৰা বিশেষ্যলৈ, এইফালে বিশেষ্য এইফালে বিশেষণ, এইবিলাক সৰলতা সৰল, নম্ৰতা নম্ৰ, ভদ্ৰতা ভদ্ৰ, সত্যতা সত্য, মিত্ৰতা মিত্ৰ, দুষ্টালি দুষ্ট, টেঙেৰালি টেঙৰ, ধূৰ্তালি ধূৰ্ত, ধিটিঙালি ধিটিঙা, ডালৰি ভালৰি ভাল। তাৰপিছত 13 নম্বৰত কি কৈছে শৰাইঘাট দলঙৰ ওপৰত পাৰ আৰু দক্ষিণ পাৰৰ দুজন বীৰৰ মূৰ্তি আছে, সেই দুজন কোন কোন? উত্তৰ তোমালোকে লিখিবা কি চিলাৰায় আৰু লাচিত বৰফুকন। তাৰপিছত 15 নম্বৰত কি কৈছে চমু উত্তৰ লিখা, ইয়াৰ কত কি কৈছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? তো এইটো তোমালোকে মনত ৰাখিবা, চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয়। তাৰপিছত কত কি কৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। তাৰপিছত কি কৈছে চুকাফা দিৱস বা যাক আমি অসম দিৱস বুলি কওঁ কেতিয়া পালন কৰা হয়? চুকাফা বা অসম দিৱস 2 ডিচেম্বৰত পালন কৰা হয়। তাৰপিছত 12 নম্বৰত কি কৈছে ৰচনা লিখিব কৈছে তোমালোকক, অসমৰ প্ৰাকৃতিক দুৰ্যোগ। তো তোমালোকৰ কাৰণে মই ৰচনাটো লিখি আনিছো, মই গাই নিদিওঁ, গাই দিলে ভিডিঅ'টো দীঘল হ'ব, তোমালোকে চাই বহীত লিখি ল'বা যাতে তোমালোকে ইয়াৰ মুখস্থ কৰিব পাৰা বা মনত ৰাখিবলৈ সুবিধা হয়। তো তোমালোকে বহীত লিখি এবাৰকে পঢ়ি যাবা। তাৰপিছত চমু টকা লিখিব কৈছে, ইয়াৰ কত কি কৈছে স্বৰ্গদেউ চক্ৰধৰ সিং। তো ইয়াৰ চমু টকা লিখিবা তোমালোকে এনেদৰে, স্বৰ্গদেউ চক্ৰধৰ সিং জয়ধৰ সিংহৰ পিতৃ, পিছত তেওঁৰ ভাতৃয়ে চক্ৰধৰ সিং নাম লৈ 1663 চনত সিংহাসনত উঠে। চক্ৰধৰ সিং এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচেতিয়া মনৰ লোক আছিল। জয়ধৰ সিংহৰ দিনত অসম মোগলৰ কৰতীয়া আছিল, কিন্তু চক্ৰধৰ সিংৰ দিনত লাচিত বৰফুকন অসম সেনাপতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও 1669 চনত আলাবৈৰণত মোগলৰ হাতত 10,000 আহোম সৈন্য নিহত হয়। এই কথাত শোকাভূত হৈ চক্ৰধৰ সিংহৰ মৃত্যু হয়। তাৰপিছত লাচিত বৰফুকন, তো তোমালোকে লিখিবা উত্তৰত, লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলৰ বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁও ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰি নিজ মোমায়েকক দায়িত্ব দিছিল, কিন্তু গড় বান্ধাৰ কামত গাফিলাতি কৰাৰ কাৰণে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কথা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে। তাৰপিছত গড়ত কি দিছে ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংজেবৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। 1663 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠিয়াইছিল। 1674 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাট যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা।